চাৰিবাৰ কিন্তু ট্ৰেইনত আহিবলৈ নোৱাৰিলোঁ মানে ট্ৰেইনৰ লাইনটো বনাই আছে নিশ্চয় সেয়া নতুন দলংখন দেখিছে এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই ইয়াৰ আৰু কিছু কাম হয়তো বাকী আছে গতিকে এতিয়াও তাত ট্ৰেইন চলাচল কৰা নাই সম্পূৰ্ণ সাজি উলিয়াইছে দেখাই গৈছোঁ আৰু খোজকাঢ়ি গৈ আছোঁ নমস্কাৰ হঠিকবৃন্দ ৱেলকাম টু মাই দেউৰাম ব্লগ মই আপোনালোকক এখন বিখ্যাত দলং মানে দেখুৱাবলৈ বিচাৰিছোঁ চাবলৈ আহিছোঁ আগতেও আহিছিলোঁ আজি কথা এইখন দলঙত মই ভৰি দিয়া 4বাৰ হ'ল আৰু এই দলংখন প্ৰথমতে য'ত মই ভৰি দি আছোঁ এয়া হৈছে মটৰ অহা যোৱা ৰাস্তা আৰু আপোনালোকক দেখুৱাই আছোঁ এইফালে তলত যাওঁ এয়া এই যে দেখিছে এইখন ৰেলৱে ব্ৰিজ আৰু যিটো নতুন দেখিছে সেয়া হৈছে নতুনকৈ ৰেলৱে ব্ৰিজ আৰু এই ব্ৰিজৰ দৈৰ্ঘ্যতা আপোনাৰ 3 কিলোমিটাৰ আৰু ইয়াৰ বৈশিষ্ট্য হৈছে যে এই দুখন সাগৰৰ মাজেৰে আপোনাৰ এই ব্ৰিজখন নিৰ্মাণ কৰা হৈছে আৰু তাৰে কিছু মই দেখুৱাইছোঁ আপোনালোকে হয়তো বহুতে গমেই পালে যে এয়া মই ক'ত উপস্থিত হৈ কোনখন ব্ৰিজৰ কথা কৈ আছোঁ দেখিছে এয়া ৰাস্তাটোত আৰু এয়া মটৰ অহা যোৱা আৰু ইফালে দেখিছেনে দুটা লাইন এই মাজৰটো হৈছিলে পুৰণা ৰেলৱে মানে ব্ৰিজ আৰু সেইখন নতুনকৈ নিৰ্মাণ কৰা এই কাষে 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 এইখন নতুন ব্ৰিজ আৰু এই নতুন ব্ৰিজখন ব্ৰিজেৰে এতিয়াও ট্ৰেইন অহা যোৱা হোৱা নাই নিৰ্মাণ কৰা হৈ গৈছে আৰু আমাৰ লগত যিসকল আহিছে অকণমান তেওঁলোকক দেখুৱাই দিছে ইয়াতে থিয় হৈ সকলোৱে এই আমাৰ মানে বিখ্যাত দলংখনত উপস্থিত হৈ মানে এটা ভিডিঅ' লৈছে ফটো লৈছে আৰু এটা মানে মনত ৰাখিবলগীয়া আপোনাৰ মেমৰি ৰাখিবলৈ যত্ন কৰিছে কেনেধৰণে পাইছে আপোনালোক চাব আৰু এয়া আমাৰ লগত অহা মেৰি বাপ আছে আৰু এয়া বাইদেউ আছে আৰু এজন আছে মই দেখুৱাই আছোঁ মাজেদিয়ে গৈ আছোঁ এইজন এজন আমাৰ হিন্দু চক যিজনে নেকি 72 বছৰ বয়সতো ইয়ালৈ আহি উপস্থিত হৈছে এই কম কথা নহয় তেখেতৰ ভাগ্যত হয়তো আছিলে গতিকে তেখেতে এবাৰ ইয়াতে আহি উপস্থিত হ'ব পাৰিছে বিনি কেনেকৈ লাগিছে ভাল লাগিছেনে আগতে দেখিছিলেনে আহি পাইছিলেনে এনেকৈ কাগজে পত্ৰে বা টিভিত চাবলৈ পাইছিলে নেকি পাইছে কিন্তু আমি এতিয়ালৈকে এইখন ব্ৰিজত মই অহা যোৱা 4বাৰ হ'ল কিন্তু আমি সেই নতুনকৈ যে দেখিছে এই সিফালৰখন মাজৰখন নহয় সেইখন ব্ৰিজেৰে এতিয়াও আমি অহা যোৱা কৰিবলৈ নাপালোঁ মানে নতুনকৈ এই ট্ৰেইন লাইনখন বনাইছে আৰু এই ট্ৰেইন লাইনেৰে এতিয়াও নতুন ট্ৰেইন মানে অহা যোৱা হোৱা নাই গতিকে এইবাৰ আমি আহোঁতে এইফালেদি মানে আমি বাছেৰে পাৰ হ'ব লগা হ'ল যেই কি নহওক আমি এই নতুন ব্ৰিজখন আপোনালোকক দেখুৱাবলৈ পাই বহুত ভাল লাগিল আৰু আমাৰো বহুত ভাল লাগিছে যে নতুন ব্ৰিজখন আমি প্ৰত্যক্ষ কৰিব পাৰিছোঁ এবাৰ দেখুৱাই লৈছোঁ ব্ৰিজখনৰ এইটো হৈছে মানে আমাৰ পকা ৰাস্তাটো মানে বাছ অহা যোৱা ৰাস্তাটো আৰু এইফালৰ পৰা দেখুৱাইছোঁ এয়া এবাৰ চলাই দিছোঁ ৰ'ব চাই থাকক হা এয়া মোৰ ফটো লৈ আছে আৰু তেখেতে এটা ফটো ধুনীয়াকৈ বনাই দিয়া কথা কৈছে থেংক ইউ
ধুনীয়াকৈ কেমেৰামেনে মোক ফটো বনাই দিছে, ভাল লাগিলে, থেংক ইউ। আৰু যোনে যোনে পাৰে বনালে আপোনালোকে আহিলেও এবাৰ ফটো এটা কপি লৈ মেমৰি ৰাখিব। এই ব্ৰিজখনৰ ইটো পাৰত চাওক নাওবোৰ কেনেকৈ আছে, তাৰে অলপ মানে আপোনালোককো ভিডিঅ' কৰি দেখুৱালোঁ। এইটো আৰু এয়া আমাৰ গাড়ী মটৰ অহা পথ। দেখাই আছোঁ খোজকাঢ়ি গাড়ী বলক ইফালে এইফালে খোজকাঢ়ি গাড়ী বলক, অটোবিলাক সিফালে ৰাখি থৈছে বলক। অঁ খোজকাঢ়ি গাড়ী যাব লাগে ইফালে, নাই খোজকাঢ়ি গাড়ী। এইবাৰ এটা নিজৰ মেমৰিৰ কাৰণে ভিডিঅ' কৰি ৰাখিছোঁ, যাতে মই ভৱিষ্যতে এই ভিডিঅ'খন চাই নিজকে সান্তনা দিব পাৰিম যে এটা বয়সত মই এনেকৈ ৰামেশ্বৰমলৈ আহিছিলোঁ আৰু ৰামেশ্বৰমত থকা যিখন সাগৰৰ মাজেৰে মানে বিখ্যাত দলং, তাতো এনেকৈ খোজকাঢ়ি আপোনালোকক দেখুৱাব পাৰিছিলোঁ। তাৰে মেমৰি হিচাপে মই এনেকৈ আপোনাৰ ভিডিঅ' কৰি ৰাখিছোঁ। কেনে পালে জনাব, যিমান পাৰোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। এই পাম্বান ব্ৰিজ